অমিতৰ খং উঠে নাই তোমাৰ বেছি আনকন্ট্ৰল মানে যিকোনো কথাত খং উঠি যায় খং উঠিলে মই বুকি দিব নোৱাৰো অকল বুকিব পাৰো মোৰ মাক আজিকালি একো বকো দেই একো মানে দিও মানে কেতিয়াবা আৰু সেইকাৰণে আমিও নিজক সংশোধন কৰো মানে বহুত বস্তু আগতে যিবিলাক বস্তু আমি সিৰিয়াসলি লোৱা নাছিলো যে এইটো বস্তু আমি কাম কৰিব লাগিব লাইক মই ইমানখিনি সময় গুচি গ'ল এতিয়া কিন্তু আমি ৰিয়েলাইজ কৰিছো যে না না নাই এইটো আমাৰ বেয়া গুণ হয় এইটো কৰিব লাগিব এতিয়া আমি ৰিয়েলাইজ কৰিছো মাক দেউতা হোৱাৰ পিছত আৰু তোমাৰ ঘৰত কোন কোন আছে এতিয়া মোৰ অকল মা আছে আৰু বা আছিলে বা বিয়া হৈছে পানবজাৰ এতিয়া মা আৰু দেউতা কলে এইটো আচ্ছা 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 ওকে মা কলে আছে বঢ়িয়া আৰু অমিত যেতিয়া কামলৈ মানে শ্বুটিঙলৈ ওলাই যায় ৰাতিপুৱাই ওলাই গ'ল কেতিয়া বজাত আহে ঠিক নাই শ্বুটিং বুলি ক'লে সেইটোৱে আৰু ওলাই গুচি গ'ল যেতিয়া মা চাকৰি তোমাৰ বিয়াৰ পিছত মাৰ চাকৰি আছিলে মানে শাহুৰ কথা কৈছো মাও চাকৰিলৈ ওলাই যায় অকলে ঘৰটোত নাই কিবা কিবি মই মানে নিজক ব্যস্ত ৰাখো আচ্ছা প্ৰথম কথা মই ঘৰ সজাই ভাল পাওঁ ঘৰটো কোনা কোনা যেতিয়ালৈকে একদম চিকচাক হৈ নাথাকে মোৰ মাথাটোৱে কাম নকৰা নিচিনা হয় আনতকে মোৰ এক্সট্ৰা কাম আচ্ছা আৰু সব বস্তু মানে একদম মই ক'লো চিজিল হৈ থাকিব লাগিব ফুলৰ টাব আছে মোৰ 60-70টা মান টাবে আছে এইখিনি কেয়াৰ লোৱা এতিয়াও আছে নে আছে এতিয়াও আছে ল'ৰা চম্ভালি উঠি সেইটো কৰিয়াটো কামত খেতিও আছে মোৰ তিয়হ খেতি ভেন্দি খেতি আৰু লগাইছো বঢ়িয়া আছে লগতে বিজনেছ এইবোৰ ফটো মাৰি দিব লাগে আৰু ইয়াৰ কাম আছে বজাৰ কৰা কিবা আৰু মাক আমি গুৱাহাটীলৈ লৈ আহিছো মানে তোমাৰ মা মোৰ মা পুৰণি গোদামত তাত অকলে থকাৰ অসুবিধাৰ কাৰণে আৰু কোন চিন্তাও হৈ থাকে বৰ চিন্তা হৈ থাকে এতিয়া সেইকাৰণে আমাৰ মানে ওচৰতে মোৰ ঘৰৰ একদম ওচৰতে ৱাকিং ডিষ্টেন্স মাৰ ওচৰলৈও গৈ থাকো তেনেকুৱা আৰু বঢ়িয়া বঢ়িয়া খুব সুন্দৰ লাগে কথাখিনি শুনি মানে অমিতৰ পৰিবাৰ অমিতৰ মানে লেকাম লগাব পৰা পৰিবাৰ সেইটো জানি মোৰ খুব ভাল লাগিল মানে সেইটোতো মানে মেইন কথা এইটোৱে লেকাম মোক লগাব পাৰিছে মানে লেকাম লগাটো দিগদাৰ সেইটো শুনি খুব ভাল লাগিল আৰু তোমাৰ যিখিনি কাম সেইখিনি সুন্দৰকে হৈ যাওক আৰু তোমাৰ বিয়াৰ আগতে ই কৈছিলে যে এখন ফাৰ্ম খুলিব এইটো কৰিব সেইটো কৰিব আৰু তেওঁৰ মানে আৰু এটা ড্ৰিম আছে মানে তেওঁ তাই বুলি কওঁ মই তাই বুলি কওঁ তাই মানে তাই এটা সপোন আছিলে যে এখন ডাঙৰ ৰেষ্টুৰেণ্ট খুলিব তাই কাৰণ তাই বনাই যিহেতু ভাল পায় তো সেইটো আছে আমাৰ কিন্তু এতিয়ালৈকে আমি কৰিব পৰা নাই আছে সময় আছে কৰিম সেইটো বস্তু আমি কেতিয়াও মানে মনৰ পৰা এৰি দিয়া নাই তাৰ চাইল্ডহুড মই মোৰ সাপোৰ্টটো দিব বিচাৰো নিশ্চয় সেইকাৰণে মানে মই অলপমান ডাঙৰ হোৱালে স্কুল দিয়ালৈকে আৰু 3 বছৰ স্কুল দিবই লাগিব আৰু তেতিয়ালৈকে ভাবিছো অকণমান সময় আৰম্ভ কৰা যাব বেলেগ ধৰণে অকণমান বেলেগ ধৰণে অমিতৰ খং উঠে নাই তোমাৰ বেছি আনকন্ট্ৰল মানে যিকোনো কথাত খং উঠি যায় আচ্ছা যেতিয়াই তেতিয়াই স্থান কাল পাত্ৰ সেই বস্তুটো বুজি নাপায় খং উঠিলে চম্ভালিবলৈ দিগদাৰ হয় নে বহুত বেছি চম্ভালিব তেতিয়া অকল মইহে মোক পাৰো মানে মোক বেলেগে কোনেও নোৱাৰে কাৰণ আৰু মোৰ খংটো মানে মোৰ কি হয় খঙাল মানুহ বুলি যদি মোক সোধে যে মই খঙাল মানুহ নেকি মই এতিয়া লাহে লাহে অথনি কৈছো যিমান ডাঙৰ হৈ আছো নিজক বুজি আছো যে মই একচুৱেলি খঙাল মানুহ নহয় ইনষ্টেণ্ট বস্তুত মোৰ যিটো এই যে গ্ৰাফডাল ফটকে বাঢ়ি যায় মানে ইয়াৰ পৰা ইয়াত যায় তাৰমানে আৰু প্ৰায় মোৰ শ্বৰ্ট টেম্পাৰ একজেক্ট বহুত বেছি সেইটো আৰু এই আছে নাই আছে তেওঁৰ খংটো মানে আন্দৰি আন্দৰ আছিলে আগতে মোৰ শ্বৰ্ট টেম্পাৰ আছিলো দুয়োটা যদি শ্বৰ্ট টেম্পাৰ হৈ নচলিব নহয় এই বস্তুটো মেইনটেইন কৰিবলৈ অকমান কেতিয়াবা মনে মনে থাকি দিও আৰু কিন্তু বহুত খং মোৰো আছে কাৰণ মানে কেতিয়াবা মোৰ বহুত বেছি খং উঠি যায় আৰু মোৰ কি হয় খংটো উঠিলে মানে সহজে নকমে আচ্ছা নহয় খং উঠিলে মানে এটা কথা হয় তোমাৰ ভিতৰি খংটো থাকে কাৰণে চাগে মানে বহুত লং টাইম যায় মানে মই চেষ্টা কৰো নুঠা এই বস্তুটো লেগে থাকো মানে খং উঠি যিবোৰ মানুহ মানে অভাৰ হেৰি গৈছে সবৰ কথা নহয় মোৰ কথাই কৈছো
মই ইয়াত নাথাকে তাৰমানে নাথাকে খং চিধা ইয়ালৈ আহি গ'ল মানে। আহি গ'ল গ'ল ইয়াত তাৰপিছত খতম তাতে মানে খং উঠিল বাৰ 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 লেফ্ট ৰাইট তাৰপিছত চাফা শান্তি পুৰা লগে কি মানে খং উঠিল মই বুকি দিব নোৱাৰো অকল বুকিব পাৰো মোৰ মাক আজিকালি একো বকো দেই একো মানে দিও মানে কেতিয়াবা আৰু তেতিয়া মানে ইমান মানে দীঘলীয়া নহয় ওলাই যায় ন যদি ওলাব নোৱাৰে তেতিয়া চলে কিন্তু সেইটো বৰ বেয়া কথা কিন্তু ভিতৰি থকাটো বেয়া কথা মানে ভিতৰি থাকিলে কি হয় নিজেও অলপ অশান্তিত থকা যায় আৰু ওচৰে পাজৰে মানুহ কাৰণ সেই এক্সপ্ৰেছনবোৰ ওলাই থাকে নহয় ওচৰে পাজৰে মানুহো অশান্তি হৈ যায় বাৰু এইখিনি মই এটা কথা সুধো আগতে তুমি কৈছিলা যে ভাত খাবলৈ মায়ে মাতি থাকে তুমি নাহা এতিয়া বিয়াৰ পিছত মাতালে বেলেগ প্ৰশ্ন মাৰ খং উঠে নে মই আগতে বিয়াত ইমান মাতি থাকো নাহে এখেতে যে এইটো ধৰিব গোটেই এইটো বস্তু ল'বৰ কাৰণেহে এৰিছে মোৰ কাৰণে এৰা নাই এতিয়া মানে বহুত বস্তু এডপ্ট কৰিব বুলি এৰি দিছে সেই ভয়টো হৈছে মানে মই কি হয় ভাতটো বাঢ়ি দিয়াৰ লগে লগে গৰম হৈ থাকে ন এই লাহে লাহে আহি খাওঁ তাৰমানে হ'ব ঠিক আছে আহো বা কিবা এটা যদি লিখি থকা যায় দেৰিকে অহা যায় এতিয়া তাৰমানে আছিল কেইদিনমান আগলৈকে এতিয়াও অকমান আছে কিন্তু মানে কমাবলৈ এতিয়া বাধ্য হৈছো মানে এইটো বিয়াৰ পিছত কমা নহয় সন্তান অহাৰ পিছতহে কমিছে বিয়াৰ পিছতো বহুত মই কি কৰো জানে প্ৰেছাৰ যোৱাই নাই কেতিয়াবা মাতি থাকো ভাত হ'ল দেই আহা আহা তেতিয়া টাইমটোত মই বাহালে আহি পাই যায় আৰু জেগাত 20 মিনিটমান আগতে কৈ দিওঁ মানে ভাত হৈ গ'ল ইফালে গেছতে আছে ভাত নহলে নহব হয়তো কথাটো সি কিবা এটা চাব খুজিছে কিনো হালধীয়া কৰিব কেমেৰা হয়তো কথাটো সেইকেইটা খুলিব নোৱাৰি শুন তুমি মোক কৈছা নালাগে এই দিয়াচোন এতিয়া থাকক কি থাকক তেনেকে থাকক একো নুচুবা দেই শুন থাকিব এনেকে থাকিব একো কথা নাই গতিকে এতিয়া সন্তান অহাৰ পিছত তাৰমানে অমিতৰ লাইফষ্টাইলটো বহুত সলনি হ'ল 2 মিনিট পাতক মই বহুত দেৰিকে ঘৰ সোমাই মানে কি আৰু 10টা 10:30 বাজে মানে বেষ্ট ফ্ৰেণ্ডটোৰ লগত এনেই কথা পাতি থাকে পাব্লিক হেল্থত আমাৰ আজিকালি তাৰো ল'ৰা ছোৱালী হ'ল বা আগতে কমাৰ্চিয়েলো বহুত আহিছিলে এতিয়া মানে তাক টাইম দিব লাগে কাৰণে সেইবোৰ বস্তু অকমান কমি গৈছে গতিকে বৰ জৰুৰী কিন্তু ন সন্তান অহাটো বৰ জৰুৰী আৰু সন্তান আহিলে সলনি হোৱাটো কিন্তু বহুত বেছি জৰুৰী আৰু সেইটো হ'বও লাগে আচলতে লাগে কাৰণ নহলে কণমানিটোৰ ভৱিষ্যতটো বহুত মাক বাপেকৰ ওপৰত ডিপেণ্ড কৰে একদম আমি বহুত বস্তু যে এতিয়া কেতিয়াবা অনুভৱ কৰো যেতিয়ালৈকে নিজৰ নহয় অনুভৱ নহয় কেতিয়াবা কিছুমান নকবলগীয়া কথা কেতিয়াবা ওলাই যায় একদম লগত কেচ কৰে আৰু এতিয়া যিটো বয়স এইটো পটককে বেছিকে লয় সেইকাৰণে আমিও নিজক সংশোধন কৰিব মানে বহুত বস্তু আগতে যিবিলাক বস্তু আমি চিৰিয়াছলি লোৱা নাছিলো যে এইটো বস্তু আমি কাম কৰিব লাগিব লাইফৰ ইমানখিনি সময় গুচি গ'ল এতিয়া কিন্তু আমি ৰিয়েলাইজ কৰিছো যে এইটো আমাৰ বেয়া গুণ হয় এইটো কৰিব লাগিব এতিয়া আমি ৰিয়েলাইজ কৰিছো মাক দেউতাক হোৱাৰ পিছত তাকে সেইটো হয় এইটো চবৰে ক্ষেত্ৰতে হয় আৰু মোৰ আজি তোমালোকৰ লগত কথা পাতি মোৰ এটা কথাই মোৰ হেৰি হ'ল যে অমিতৰ সন্তানে অমিতক বহুত সলনি কৰিলে তোমাক বাৰু মই পোৱা নাই আগতে এবাৰেই পাইছিলো নেকি আমাৰ শ্বুটিঙত আৰু পোৱা নাই গতিকে বহুত সলনি কৰিলে আৰু সলনি হোৱাটো জৰুৰী মোৰ যিসকল দৰ্শকে মোক চাই আছে তেখেতসকলে কমেণ্ট কৰিব কথাটো আমি পতা কথাখিনি আপোনালোকৰ কেনেকুৱা লাগিল আৰু আমি আৰু অলপ কথা পাতিব পাৰিলোহেঁতেন কিন্তু আমাৰ অকমানিটোৱে ঢেৰ কথা কৈছে গতিকে আমি এইখিনিতে সামৰণি মাৰিব বিচাৰিছো আমি আকৌ এই বিষয়ে আমি অকমান যেতিয়া অমিতৰ ল'ৰা ডাঙৰ হ'ব তাৰপিছত আমি আকৌ কথা পাতিম আকৌ এদিন বহিম বিৰাট ভাল লাগিলে এনেকৈ আজি মাতি আনাৰ কাৰণে বহুত ধন্যবাদ তাকে বহুত দিনৰ পৰা মই ভাবিও আছিলো কথাটো বহুত ভাল লাগে আপোনাক ধন্যবাদ কালি তোমাৰ যিটো হেৰি ইনষ্টাৰ যিটো লিংক সেইটো মোক ধুনীয়াকে দি থৈ যাবা আপোনালোকে এবাৰ চবে ট্ৰাই কৰিব কেনেকুৱানো বস্তু এবাৰ ট্ৰাই কৰি চাওক তেতিয়া গম পাব হয় নহয় তাকে
কি আপোনাৰ চেনেলটো বহুত আগুৱাই যাওক শুভকামনা জনালো নিশ্চয় আৰু আপোনালোক সকলোকে ধন্যবাদ জনাইছো আৰু আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনালো আজি আমি এইখিনিতে আমাৰ অনুষ্ঠান সামৰণি মাৰিছো অমিত উঠি গৈছে উপায় নাই অকণমান তোৰ ওচৰলৈ গতিকে এইখিনিকে কৈ আজি আমাৰ অনুষ্ঠান সামৰণি মাৰিছো ধন্যবাদ